নমস্কাৰ বন্ধু বান্ধৱীসকল মই পুনৰ এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যিহেতু ভিডিঅ' বহুত দিনেই দিব পৰা নাই, ইমানেই গা বেয়া আছিলে, জ্বৰ, গা বিষ, মাথা বিষ আৰু কি ক'ম মানে যিখন জ্বৰ সেই জ্বৰখন আপোনাৰ যিটো মুহূৰ্তত মই ভুগি আছিলোঁ সেই মুহূৰ্তত হয়তো নাবাচিম নিচিনা লাগিছিলে। হাত ভৰি বিষ, গা বিষ, ইমানেই বিষ আৰু হাত ভৰিবোৰ খুব যেন মাৰি মাৰি খোৱা নিচিনা এনেকুৱা এটা বিষ অনুভৱ কৰিছিলোঁ। আৰু মুখটো এতিয়াও সম্পূৰ্ণ তিতা নিচিনা লাগি থাকে, জিভা দাঁত, আৰু এনেধৰণে প্ৰায় 10টা দিন পাৰ কৰিলোঁ। আৰু আজি তাৰ মাজে মাজে আমাৰ ৰাতিপুৱা স্কুললৈ অহা যোৱা হৈ আছে। যিহেতু কাইলৈ গৰম বন্ধৰ প্ৰাকক্ষণত আমি ছাত্ৰ ছাত্ৰীৰ সৈতে এটা প্ৰীতি ভোজ আমি খাবলৈ, যিহেতু সকলোৱে আমি মেনেজিং কমিটিৰ সদস্য, সভাপতি আৰু আমাৰ ষ্টাফ আৰু ছাত্ৰ ছাত্ৰী, যিহেতু আমি এমাহলৈ স্কুলখন এৰিব লাগিব আৰু সেয়েহে সকলো মিলি পেলাই আমি এনেধৰণে প্ৰীতি ভোজ এটা খাম স্কুলতে ল'ৰা ছোৱালীলৈ। আৰু ল'ৰা ছোৱালীৰ যিখিনি ফূৰ্তি সেই ফূৰ্তিখিনি আপোনালোকে চাব। আৰু যিহেতু এমাহলৈ আমি স্কুলৰ পৰা বিদায় ল'ম, মাজে মাজে যিখিনি ল'ৰা ছোৱালী পাঠদান বা বিভাগীয় নীতি মতে হৈ থাকিব সেইখিনি হৈ থাকিব, কিন্তু গৰম বন্ধ বুলি বহুত এটা ফূৰ্তি আছে। সেই ফূৰ্তিকণ আপোনালোকে চাব ল'ৰা ছোৱালীখিনি। ব'লক আমি ল'ৰা ছোৱালীৰ মাজলৈ যাওঁ। প্ৰধান শিক্ষকে অঞ্জনাই বৰা বাইদেৱে তত্বাৱধান কৰি আছে। অকণ ছাত্ৰ ছাত্ৰীসকলে নহৰু পিঁয়াজ গুচাইছে, দেখিবলৈ ধুনীয়া। ৰান্ধনি বাইদেউ জলকীয়া ৰঙালাও কাটিছে, লগত অভিভাৱক সকলো আহি যোগ দিছেহি। যিহেতু 1 মাহৰ কাৰণে গৰম বন্ধ। এয়া ৰঙালাওটো খুব সুন্দৰ, আমাৰ বাইদেৱে কৈছে যে কোমলীয়া। চাওক ল'ৰা ছোৱালীখিনি কি সুন্দৰভাৱে এয়া নহৰু আলু গুচাই আছে। সিহঁতি যেন একদম নকৰা কাম এটা কৰিবলৈ কৈছে, খুব ভাল পাইছে। সেইটো এটা সিহঁতৰ স্মৃতি হয়। গতিকে এমাহৰ কাৰণে ছাৰ বাইদেউ আৰু মৰমৰ বিদ্যালয়খন থৈ যাব। চাওকচোন কণ ছাত্ৰ ছাত্ৰীহঁতক মুখলৈ চাই থাকিবলৈ মন যায়। কি সুন্দৰভাৱে তেওঁলোকে এয়া কাম কৰি আছে। একেবাৰে গুটি নাইকিয়া ৰঙালাও। এটা ৰঙালাও গুটি কেইটা ওলাইছে চাইছে। ৰঙালাও গুটি 7টা। ভাল লাগে দিয়কচোন, এইবোৰ সজীৱ হৈ থাকে। একেবাৰে গুটি নাইকিয়া। এতিয়া ৰঙালাওটো গুটি সৰ্বমুঠ 11টা পাইছে বুলি কৈছে। যিহেতু ভাল জাতৰ লাও আৰু গুটি পাবলৈ মানে নাই। এয়া মাত্ৰ 11টা গুটি। ইয়াৰ লগতে অভিভাৱিকা পুতলি বাইদেউ, এয়া ওচৰৰে প্ৰাক্তন ছাত্ৰ পংকজক সহায় কৰি দিছে। আমি পংকজক মাতি আনিছোঁ। সেয়া আমাৰ ছাৰ, দেখিছেনে? সকলোৱে এনেধৰণে ইমান ফূৰ্তিত আচলতে এয়া ল'ৰাটোৰ লগত পংকজ দাসৰ লগত সহায় কৰিছে। চবেই এনেকৈ শিকিব। আহিলে দেই, ল'ৰা আহিলে। গুড নমস্কাৰ দেই কৃষ্ণ। গুড সুন্দৰ। এয়া আমাৰ ধুনীয়া ল'ৰাটো আহি পাইছেহি দেই। তোমাৰ ল'ৰাটো কি আছিলে, নামটো কি আছিলে? পাহৰিছোঁ নহয়। নমস্কাৰ নালাগে, কোৱাচোন কি আছিলে নামটো? ৰিয়াঞ্চ মৰাং।
কি সুন্দৰ আমাৰ মাংস বনোৱা মানুহজন আহি পাইছেহি আমাৰ মানে ভয় লাগিলে অকণমান মাংস বনাবলৈ ভয় লাগিলে যিহেতু অকণমান পাকঘৰটো অকণমান আমনি কৰিছে ধোঁৱাই আমি সদায় ধোঁৱা খাই থাকোঁ এইবাৰ নৱজ্যোতি দত্তকে ধোঁৱাটো খাবলৈ দিছোঁ আৰু এই চাওক বঢ়িয়া জুইখিনি খুব সুন্দৰভাৱে এয়া সুন্দৰ জুই আৰু সৰহীয়া মাংস হ'লে মতা মানুহে বনালে খাই ভাল লাগে এয়া ধুনীয়াকৈ ফিল্ডত চকী পাৰি দেউতাকে জীয়েকে বহি আছে আমাৰ গৃহস্থ মুলু দত্ত আৰু ছোৱালী নিতুস্মিতা আৰু তাৰপিছতে এয়া চাওক ল'ৰা ছোৱালীখিনিয়ে সুন্দৰভাৱে খাইছে মই আপোনালোকক সকলোকে দেখাই দিছোঁ জয়মতী আৰু অঞ্জনা খুব সুন্দৰভাৱে তেওঁলোকক আপোনালোকে চাই যাব আজি কিহৰ ভোজ খালা আজি তোমালোকে গৰম বন্ধ তোমালোকৰ গৰম বন্ধত একদম ভালে কুশলে থাকিবলৈ আমি একদম সুন্দৰভাৱে আজি আমি প্ৰীতি ভোজ খাইছোঁ হয় নহয় ভালকৈ গৰম বন্ধত পঢ়িব লাগিব ভালকৈ থাকিব লাগিব ভালকৈ দুপৰীয়া শুব লাগিব কিতাপ পঢ়িব লাগিব আমি এতিয়া যিখিনি হোমৱৰ্ক দিছোঁ সেই হোমৱৰ্কখিনি তোমালোকে কৰিব লাগিব গম পাইছা নাই এইকেইটা প্ৰীতি ভোজন খাই মনত ৰাখিবা গোটেই মাহটো ভালে কুশলে থাকিবলৈ কেনেকুৱা আছে পৰিণীতা ছাত্ৰ-ছাত্ৰীসকলক সুন্দৰভাৱে দিয়াৰ পিছত আমি পৰিচালনা সমিতিৰ সকলো সদস্যা সভাপতিক মতা হৈছিল আৰু লগতে ওচৰৰ অভিভাৱক গতিকে আমি এনেধৰণে তেখেতসকলকো অনুমতি দিয়া হৈছে আমিও অকণমান সহযোগ কৰিছোঁ গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'ভাগ যদি ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনালোকে মোক বহুত মৰম দিছে গতিকে আপোনালোকৰ আশীৰ্বাদ মই সদায় শিৰত লৈ ভিডিঅ' বনাই যাম আজিলৈ আহিছোঁ বাই বাই